বাইদেউ কোৱাচোন আপুনি মোক ৰ'ব দিছিলে নহয় একো নকলেই দেখোন কম ৰবা আহাচোন আগতে ঘৰতে বহি কথা পাতো নালাগে নেকি বাইদেউ পাৰিলে ইয়াতে পাতো মাও অকলে আছে যে ঘৰত বহুত কাম থাকে নহয় হয় নেকি চোৱা মিতালী আমাৰ ইয়াতে কাম কৰাৰ তোমাৰ 6 মাহে হ'ল এটা কথা সুধিম বুলি তোমাক সুধিবই পৰা নাই কি কথা বাইদেউ তোমাৰ বিয়াখনৰ কথা কেতিয়ালৈ পাতিম বুলি ভাবিছা নে কাৰোবাক ঠিক কৰি থৈছা নাই মোৰ সেইবোৰ একোৱেই নাই এতিয়ালৈকে মই এইবোৰ কথা ভবাই নাই কিয় ভাবিবৰ উপযুক্ত সময় হৈছেতো এতিয়াই ভাবা নহলে পলম হৈ নাযাব জানো মোৰ ওপৰত বহুত দায়িত্ব আছে বাইদেউ চোৱা মিতালী তুমি ঘৰৰ ওচৰৰে ছোৱালী মাত্ৰ আধা কিলোমিটাৰ দূৰৰ কিন্তু আমি প্ৰত্যেকে ইমান ব্যস্ত হৈ গলো যে কোনো কাৰো কথাই গম নাপাওঁ জানিব লাগে বলা মিতালী ঘৰতে বহি চাহ কাপ খাওঁ আৰু তোমাৰ কথাখিনিও শুনো নালাগে নেকি বাইদেউ পলম হ'ব একো পলম নহয় আহা ঠিক আছে মাতু মাতু এৰা বোলো শুনিছা এৰা আহিল মাতু ক'ত গ'ল আছে ভিতৰতে মাতা বুলি কোৱাচোন মাতু আহচোন দেউতাৰে মাতিছে গৈছো দেউতা কি হ'ল এই বেংকৰ পৰা আহিলো নহয় এই পইচাখিনি হিচাপ কৰচোন বান্দিলটো নালাগেও এই বাকীখিনি হিচাপ কৰ দেউতা ইমানবোৰ টকা কিয় উলিয়াই আনিলা যেতিয়া দৰকাৰ হয় তেতিয়াতো আনিব পাৰিলাহেঁতেন আমাৰ ইটাৰ বেপাৰী গৌৰৱে সি আকৌ বেছিকৈ আনিব কৈছিল মই 70,000 আনিলো আৰু আজিকালি ইটা বালি চিমেণ্ট এইবোৰ কম দাম নে আৰু সি হেৰি কৈছে নহয় বাকীটো দিম বুলি কৈছে আমি অলপ দিলেও হ'ব বুলি কৈছে কিন্তু যদি সময়ত দিব নোৱাৰো তেতিয়া কি হ'ব কিয় নোৱাৰিম পাৰিম দিয়া আমি আটাইকেইজনে খৰচ অলপ কমাব লাগিব আজি কতদিন হ'ল ইমান কষ্ট কৰাৰ পাছতো চাহ একাপো বাহিৰত নেখাওঁ পইচা কেইটা কেৱল খাচিবলৈ দেউতা পুৰা 70,000 টকা আছে হয় দে হওক তেওঁ আমাৰো যে এটা ঘৰ হ'ব চাওঁ মোক দেচোন পইচাখিনি মোক দে তই যা দেউতাৰ ভাতকেইটা বাঢ়ি দেগৈ ৰবা বাহিৰৰ পৰা আহিছো ভৰিয়াতকেইটা ধুই লওঁ ৰবা হেৰি কৰাচোন এই গামোচা এখন লৈ আহিব যোৱা ল আৰু একো নালাগে আজি নালাগে দে লাউটো কিমান কোনটো নিব দাদা এইটো 50 টকা 35 টকামান লওক 35 টকাত নহয় 45 টকা দিব যাওক 40 টকা ল'ব দিয়ক নাই 45 টকা দিয়ক আৰু কবি দিয়ক আধা কিলো দে দিয়ক আৰু নেমু এক জোৰা দিয়ক নেমু এক জোৰা পইচা কিমান হ'ল 1 2 3 4 ইফালে জলকীয়া নাই জলকীয়া নালাগে ন নালাগে দিয়ক 105 টকা দিয়ক হেৰি হ'ব দিয়ক 5 টকা হ'ব দিয়ক 5 টকাকে মোহনদা কেনেকুৱা বেচা বিক্ৰী ঠিকে চলিছেনে ঠিকে আছে চলি আছে কিবা কৰি মোহনদা আপোনাৰ লগত এটা দৰকাৰী কথা আছিল দৰকাৰী কথাটো মানে হ'ল কি হ'ল আপুনি তেনেকুৱা কিয় কৰিছে নকবি বুজিছ দুপৰীয়াৰ ভাত সাজ খাই অকমান জিৰাই হতাই বোলো দোকানখন খোলো আহিলো আহি দেখো লাহে লাহে বিষটো দেখোন বেছি হৈ আহিছে ইফালে বুকুখনো কিবা খামোচ মাৰি ধৰা যেন পাইছো আৰু ভৰি বিষটোতো আছেই ৰ'ব তেনেকুৱা নকৰিব ৰ'ব তই ক'ত যা চাওঁ তোৰ পানী বটলটো দেচোন
এয়া লওকচোন লওক পানীখিনি খাই লওক পানী খাই লওক পানী খালে ক'ত ভাল পাম পাব আপুনি খাই লওকচোন অকণমান বিষাই আছে আগতে কেতিয়াবা এনেকুৱা হৈছিল কেতিয়াবা হৈছিল অলপ বিষাই ভাল পাই যাওঁ হয় নেকি আপুনি এনেকে থাকিলে নহ'ব মোৰ লগত হস্পিটেললৈ যাবই লাগিব নালাগে হস্পিটেললৈ নগ'লেও এনেও ভাল পাম নহয় আপুনি যোৱাটো ভাল হ'ব এই দোকানখন খুলিছো যে দোকানখন হ'ব দোকানৰ দায়িত্বটো বেলেগেই ল'ব বলেন দোকানখন এবাৰ চাবিচোন বলক আপুনি উঠক ইয়াতে ভাল পাম নেকি পাব বলক বলেন এই দাম নাজানিলে বিক্ৰী কৰিব নালাগে বুজিছ এৰি থৈ দিবি মাতু ক'ত আছ চাওঁ ওলাই আছোন মাতু মা কি হৈছে তুমি এনেকুৱা সোনকে কৰিছা এই হৰেণৰ পুতেক ৰিয়ানে ক'লে দেউতাৰ বোলে কিবা এটা হৈছে আমাৰ যে নিত্যানন্দ সেই এজেণ্ট যে তেওঁ বোলে দেউতাৰক হস্পিটেললৈ লৈ গৈছে মা বলাচোন বলা লগত কিবা অলপ পইচা পাতি ল'ৰাচোন হে ভগৱান মানুহজনৰ কিবা হ'ল হে প্ৰভু তেওঁক ভালে কুশলে ৰাখা প্ৰভু মা বলাচোন বলা বল দীঘলকৈ উশাহ লওকচোন নিত্য খুৰা দেউতাৰ কি হ'ল পেটৰ বিষত মানুহজনে চটপটাই আছে ডাক্তৰে এক্সৰে কৰিবলৈ দিছে তেখেতে এতিয়া ক'ত আছে এক্সৰে ৰুমতে আছে ইমান চিন্তা নকৰিবচোন ইনজেকশ্যন দিছে বিষ অলপ কমিছে হে ভগৱান সুস্থ কৰি দিয়া তেখেতক মানুহজনে ভালদৰে খোৱা লোৱা নকৰে নেকি দিনটোতো পাচলি দোকানতে থাকে দুপৰীয়া ভাতকেইটা খাবলৈ ঘৰলৈ আহে তাকো কেতিয়াবা 3:30-4 বাজিয়ে যায় এইবোৰেতো ডাঙৰ কথা সময়মতে খোৱা লোৱা নকৰিলে এনেকৈয়ে হয় গেছ ইমানেই বাঢ়ি গৈছে কেতিয়াবা তেওঁৰ হাৰ্ট এটেকো মাৰি দিব পাৰে নাই ভয় খাব নালাগে এখেতৰ বিশেষ এনেকুৱা একো হোৱা নাই সামান্য পৰিমাণে গেষ্ট্ৰিক আলচাৰ আৰম্ভ হৈছে এতিয়া কি কৰিব লাগিব ট্ৰিটমেণ্ট কৰিব লাগিব আৰু তেওঁ কিছুদিন ৰেষ্টত থাকিব লাগিব এটা কাম কৰক মই লিখি দিছো আপোনালোকে তেওঁক কিছুদিনৰ বাবে বেডত ভৰ্তি কৰক সময়ত এই নৃত্য আহি মানুহজনক লৈ নোযোৱা হলে কি যে হ'লহেঁতেন ভাবিছাচোন নিত্য খুৰা মানুহজনে মানুহক ইঞ্চুৰেঞ্চৰ কথা কয় কাৰণে মানুহে আমনি পায় কিন্তু আমাৰ গাঁৱত কাৰোবাৰ কিবা এটা হলে তেখেতেই আগভাগ লয় সেইটোতো হয়েই এতিয়া শুই থাক ৰাতিপুৱা কিবা এটা খোৱাৰ যোগাৰ কৰি লৈ যাব লাগিব মা আমাৰ ঘৰটো সাজিব খুজিলেই কিবা নহয় কিবা অসুবিধা হয় কিয় বাৰু হ'ব দে এতিয়া সেইবোৰ কথা চিন্তা কৰিব নালাগে কপালত যি লিখা আছে সেইটোৱে হ'ব মানুহজন কুশলে থাকিলে হয় আৰু
এনেকৈনো বহি বহি আৰু কিমাননো খাম হে? জমা যদি হাতে পাতে যিখিনি আছিল সেইখিনিতো খৰচেই হ'ল। বেংকৰ পৰাও যিখিনি আনিছিলো সেইখিনিও চাগে খৰচেই হ'ল ন? এনেকৈ আৰু বহি বহি কিমান থাকিম কোৱাচোন? দেউতা, তুমি ভালে থাকিলে তেনেকুৱা টকা পইচা বহুত আহিব। এতিয়া ডক্তৰে কোৱা মতে সময়মতে খোৱা লোৱা কৰা, দৰৱ পাতিবোৰ ভালদৰে খোৱা, চাবা সকলোবোৰ ঠিক হৈ যাব। এটা কথা ভাবিছো, এটা কাম কৰো নেকি মাতো? কি? মই কথা এটা ভাবিছো, দুপৰীয়া ভাত পানী খাই অলপ জিৰাই সতাই আবেলিলৈকে দোকানখন খোলো। কিবা নহয় কিবাটো বিক্ৰী হব। পা পইচা যিখিনি পাওঁ তেল নিমখৰ খৰচখিনি ওলালেও দিনটোৰ। দেউতা, মা আৰু মই আছো নহয়, তুমি চিন্তা কৰিব নালাগে। একেবাৰে নোৱাৰা হলে আমি কৰিম। কি কৈছে শুনিছা? কি কৈছো এইবোৰ হয়নে? এই বাপেকটো হয় মই ইয়াতে ঘৰতে বহি থাকিম, আৰু তই গাভৰু ছোৱালী যদি হয় মাৰৰ লগত কাম কৰিবলৈ ওলাই যাবি। সেইটো হ'ব দিব নোৱাৰো নহয়, নোৱাৰো মই। নালাগে নহয়, ঈশ্বৰৰ কৃপাত এতিয়াও সেইটো হোৱা নাই। তাইনো কি কৈছে? উপায় নাপালেহে কৰিম বুলি কৈছে। ডাক্তৰে কৈছে দেখোন আৰু এটা সপ্তাহ জিৰণি ললেই হ'ল। দেউতা, এই জুচখিনি খাই লোৱা আৰু গিলাচটো মোক দিয়া। নালাগে নেকি আৰু? খোৱা। এই সোপা আৰু কিমান খাম? নাই নাই, গোটেইখিনি খোৱা। এইখিনি নাই খোৱা। অলপ পাছত মই পাতলকৈ মগু দাইলেৰে খিচিৰি বনাই দিম, খালে অলপ গাত শক্তি পাবা। মিতালী, মিতালী। আৰে অসীম দা দেখোন, ক'ৰ পৰা আহিলা? ঘৰৰ পৰা আহিলো, তোমাক এটা খবৰ দিবলৈ আহিলো। লগতে খুৰাৰ খবৰ এটা লৈ যাম। আহা আহা, ভিতৰলৈ আহা। দেউতা ভিতৰতে আছে। অসীম আহিছে। আহা, বহাচোন, বহা। দেউতা, অসীম দাই তোমাৰ খবৰ লবলৈ আহিছে। খুৰা অলপ ভাল পাইছেনে? ভাল পোৱা বুলি কব নোৱাৰি, তথাপি আগতকৈ বহুত ভাল পাইছো দিয়া। গাটোহে বৰ দুৰ্বল হে। হ'ব দিয়ক, সকলোবোৰ ঠিক হৈ যাব। ভালদৰে খোৱা বোৱা কৰিব, দেখিবা আগতকৈ বেছি শক্তিশালীয়ে হ'ব। মিতালী, তোমাক ভাল খবৰটো দিয়াই নাই নহয়। কি? তুমি যে অনিমা বাইদেউৰ জাতীয় বিদ্যালয়ত বাধ্যতাখন দিছিলা, তোমাক চিলেক্ট কৰিছে নহয়। হা? তোমাৰ একাডেমিক ৰিজাল্ট চাইয়ে চিলেক্ট কৰিছে। কাইলৈ এপাক গৈ কথা পাতি আহিবা। হয় নেকি? এনেকুৱা দুদিনত তুমি যে এনে এটা ভাল খবৰ লৈ আহিছা, বৰ ভাল লাগিছে অসীম। পিছে দৰমহা কিমান দিবনো? স্কুলখনত ল'ৰা ছোৱালী বহুত আছে, আৰম্ভণিতে তোমাক 5,000 মান দিব চাগে, কিন্তু দিন যোৱাৰ লগে লগে তোমাৰ কামবোৰ ভাল পেলাই দৰমহা পাতিবোৰ বাঢ়িব। এইবোৰ চব ঠিকেই আছিল, পিছে চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰিলে ভাল আছিল নেকি? কৰিব, কেলে নকৰিব? স্কুলখনত পঢ়াই থাকিলে চৰ্চা হৈ থাকিব, পাছত চৰকাৰী চাকৰিৰ কাৰণে সুবিধা হ'ব। তেনেহলে তই কাইলৈ গৈ এটা খবৰ কৰি চাচোন, নে কি কয়? কৰক দিয়া। নহলে অসীম, তুমি অলপ বহা, মই তোমালৈ চাহ একাপ কৰো। নালাগে নেকি খুৰী? হ'ব হ'ব, চাহ একাপহে। চাহ একাপ নোখোৱাকে যাবানে? আজি ইমান দিনৰ মূৰত আহিছা, ভাল খবৰ এটাও লৈ আহিছা, চাহ একাপ খাই যাবা ৰবা। যোৱা যোৱা। ঠিক আছে। মানে খুৰা, চাকৰিটো পোৱাৰ পৰা মই গাঁওখনৰ কাকো লগাই নোপোৱা হলো। ৰাতিপুৱা 7 বজাতে ওলাই যাব লাগে আৰু সন্ধিয়া আহি 7 বজাত ঘৰ সোমাওঁ। হওক দিয়া বুজিছা। কৰ্মহে জীৱন, কৰ্ম কৰা, জীৱনত উন্নতি কৰিব পাৰিবা। মিতালী, তুমিতো সকলো কথা গমেই পাইছা নহয়। এতিয়া আচল কথালৈ আহো। তুমি কাইলৈৰ পৰা আমাৰ স্কুলত যোগদান কৰিব লাগিব, আৰু আমাৰ বিদ্যালয়ৰ পাঠদান আৰম্ভ হয় 9 বজাৰ পৰা আৰু ছুটি হয় 2 বজাত। কিন্তু আমাৰ স্কুলৰ অকমান সেই টাইমৰ সেইটো তুমি মন কৰিবা, আৰু তুমি 8:45 আমাৰ স্কুলত উপস্থিত হ'বই লাগিব। আৰু এটা কথা, তোমাৰ যদি কেতিয়াবা ছুটি ল'বলগীয়া হয় নহয়, তুমি আগতীয়াকৈ জনাবা,
কমেও 2 দিন আগত আচ্ছা, জনাব হ'ব। আৰু তুমিতো ওচৰৰে ছোৱালী সেইকাৰণে সময়টো লক্ষ্য ৰাখিবা বাকী তোমাৰ কিবা সুধিবলগীয়া আছে যদি সোধা নাই বাইদেউ ঠিক আছে তেতিয়াহ'লে কাইলৈৰ পৰা আহিবা ঠিক আছে আহিছোঁ যতীন দেখোন ক'ৰ পৰা আহিলি আহিছিলো ইয়াতে এবাৰ আপোনাৰ কিবা অসুখ হোৱা বুলি শুনিলো ভাল পাইছেনে এতিয়া ভাল পাইছো ভাল পাই দোকানখন খুলিছো ৰ সিদিনাখন একেবাৰে পেটৰ বিষটো বৰ বেছি হৈ গ'ল তই নিনিলেতো দিগদাৰেই আছিল আপোনাক এনেদৰে দেখা পাই সঁচাই ভাল লাগিছে এই চক্ৰত আপোনাৰ অভাৱ সকলোৱে অনুভৱ কৰে আৰু আপুনি নাথাকিলে চক্ৰ বৰ সুদা সুদা যেন লাগেহে হয় দেই তহঁতৰ মৰমৰ কাৰণে কিজানি জমৰ ঘৰৰ পৰা ঘূৰি আহিলো আকৌ অকল ময়ে নহয় মোহন দা এই অঞ্চলৰ সকলোৱে আপোনাক ভাল পায় আৰু আপোনাৰ দোকানখনটো আমাৰ মাইলৰ খুঁটি কোনোবাই এড্ৰেছ সুধিলে আমিতো কওঁৱেই মোহন দাৰ দোকানৰ পৰা হয় 10 মিটাৰ আগত নহ'লে 10 মিটাৰ পিছত ময়ো জানো পিছে হেৰিয়ে কিবা নিবিনে আৰু দিয়ক আধা কেজিমান বিলাহীকে দিয়ক বিলাহীকেইটা বৰ তাজা দামো বহুত হৈছে নহয় দামো বহুত তথাপি আৰু কিবা মিলাই দিব লাগিব দে দিবতো লাগিবই মই আহি আপোনালোকৰ স্কুলত জইন কৰিলোঁ যদিও দেউতা সম্পূৰ্ণ ৰূপত সুস্থ হ'বলৈ আৰু এমাহ সময় ল'লে পাছলৈ দোকানখনো আগৰ দৰে চলি থাকিল দেউতাৰ মনত এটাই দুখ ঘৰটো সাজিবলৈ অনা টকাখিনি দেউতাৰ বেমাৰত খৰচ হৈ গ'ল মায়েতো মাজে মাজে শুনাই থাকে গাভৰু ছোৱালী থকা কথা ভাল ঘৰ এটা নাথাকিলে ভৱিষ্যতলৈ অসুবিধা হ'ব সেই বুলি ছোৱালী এজনীয়ে বিয়া বাৰুৰ কথা চিন্তা নকৰাকে থাকিবানে নাই বাইদেউ মোৰ ওপৰত বহুত দায়িত্ব আছে ঘৰৰ অকলশৰীয়া যে দেউতাৰ শিক্ষা দীক্ষা বেছি নাথাকিলেও মানুহজন বৰ আধুনিক মনৰ মই ছোৱালী হ'লো বুলিয়েই যে একো কৰিব নোৱাৰিম দেউতাই তেনেকৈ কেতিয়াও নাভাবে ল'ৰাই যি কৰিব পাৰে ছোৱালীও সেইটোৱে কৰিব পাৰে দেউতাই তেনেকৈহে মোক ডাঙৰ দীঘল কৰিছে কিন্তু দেউতাক অকণমানো যদি সহায় কৰিব পাৰোঁ তেতিয়া মই মনত বহুত শান্তি পাম ভাল ল'ৰা এজন পালে তোমাৰ বিয়াৰ পাছতো তোমাৰ ঘৰখন চোৱা চিতা কৰিব পাৰিবা সেইটো বাৰু হয় মাক মই মাজে মাজে কৈ থাকোঁ মোৰ যদি দাদা বা ভাইটি এটা থাকিলেহেঁতেন কিমান যে ভাল লাগিলেহেঁতেন মায়ে কৈছে মই ছোৱালী হোৱাৰ কাৰণে দেউতাই আৰু বেলেগ সন্তানৰ কথা নাভাবিলে কিজানি দ্বিতীয় সন্তানটো ল'ৰা হয় আৰু মা দেউতাৰ যদি তাৰ প্ৰতি গুৰুত্ব বাঢ়ি যায় মই কিজানি অন্তৰত দুখেই পাওঁ সেইকাৰণে দেউতাই দ্বিতীয় সন্তানটোৰ কথা নাভাবিলে সঁচাকৈ তোমাৰ দেউতাৰ চিন্তা চেতনা বহু উচ্চ শিক্ষিত লোকতকৈ ওপৰ খাপৰ তোমাৰ দেউতায়ো চাগে মই ভবাৰ নিচিনা তোমাৰ বিয়া বাৰুৰ কথা চিন্তা কৰিছে হয় কিন্তু আমাৰ ঘৰ নাই যে ঘৰ নাই মানে আজিৰ সমাজখনে ভবা ধৰণৰ ঘৰ মই ধৰিব পৰা নাই মিতালী ঘৰ এটা সাজি লোৱা বস্তু কিন্তু ঘৰ এখন গঢ় দি ল'ব লাগে এই পাৰ্থক্যটো মানুহে বুজি পালে সকলোবোৰ ঠিক হৈ যাব কিন্তু মোহন দা সেইদিনা আপোনাক কথা এষাৰ কম বুলি আহিছিলো কিন্তু কোৱাই নহ'ল অঘটনটো দেখি কথাষাৰ ক'ব নোৱাৰিলো তথাপিও কেছটো মই হাতৰ পৰা ওলাই যাবলৈ দিয়া নাই পিছে কথাটোনো কি আমাৰ পাৰাগুচি গাঁৱৰ এটা ভাল ল'ৰা আছে চৰকাৰী চাকৰিও কৰে দে
এই বিয়াৰ বাবে ছোৱালী এজনীৰ কথা কৈছিল। মোৰ দৃষ্টিত আমাৰ মাতুতকৈ এই অঞ্চলত আৰু ভাল ছোৱালী ক'ত ওলাব? আপোনালোকে বা কি কয়? আমাৰ দৰে মানুহৰ লগত সম্পৰ্ক কৰিব জানো? আমাৰ অৱস্থাটো দেখিছাই, এনে অৱস্থাৰ মানুহৰ লগত যদি সম্পৰ্ক কিয় নকৰিব? আমাৰ অঞ্চলৰ কোন কেনেকুৱা সকলোবোৰ মোৰ জনা আছে। গোটেই দিনে ৰাতিয়ে মই ঘূৰি ফুৰো, 3টাকৈ কোম্পানীৰ ইঞ্চুৰেঞ্চ চলাওঁ। আনকি কাৰ ঘৰত কাৰ বেংকৰ একাউণ্টত কিমান টকা আছে সেইটো মই ভালকে জানো। তেওঁলোকে এজনী ছোৱালী বিচাৰিছে, ভাল ছোৱালী। মাক বাপেকে সা সম্পত্তি বিচৰা নাই নহয়।